My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কোভিড-19 যি ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত, এনেকুৱা পৰিৱেশত তোমালোকে অনলাইনত এনেদৰে ইমান কষ্টকৈ পঢ়া শুনা কৰিছা, তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানে তোমালোকক ভালে ৰাখক আৰু ভৱিষ্যত জীৱন তোমালোকৰ উজ্জ্বল হওক। লগতে তোমালোকে যিবোৰ আমাক নীতি নিয়ম মানি চলিব দিছে, যে ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক দূৰত্ব মানি চলিবা, মুখত মাস্ক পিন্ধিবা আৰু বাহিৰত নোলাবাই। বাহিৰত ওলোৱাৰ কোনো কামো নাই। আহা আমি এতিয়া এপিছড 9ত আমি ট্ৰিকোনোমেট্ৰি কিছুমান কৰিম। এতে আমি টেক্সট বুকৰ বাহিৰত অলপমান মেচ কৰিম আজি। আহা এতিয়া আমাৰ ভাল লাগিব অনবৰত টেক্সট বুকৰ পৰা কৰাতকৈ। এনেকুৱা টাইপৰ পৰীক্ষাটো আহে আৰু এইবিলাক মই সংগ্ৰহ কৰিছোঁ ক'ৰ পৰা জানানে? SSC এক্সামত আহে, তাৰমানে ষ্টাফ চিলেকশ্যন কমিশ্যন। এইটো তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো এক্সাম দিব পাৰিবা আৰু লগতে গ্ৰেজুৱেশ্যন কৰিও দিব পাৰি। গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যিবিলাকে জব কৰিব বিচাৰা চেলাৰিও খুব বঢ়িয়া কিন্তু। গতিকে তোমালোকে যিহেতু এইবোৰ জানাই, গতিকে এনেকুৱা ধৰণৰ কেইটামান মেথছ লৈ আহিছোঁ। লগতে টেক্সট বুকৰো কৰিম। ঠিক আছে, আমি নাম্বাৰ 1টো চোৱা, যে sin θ প্লাছ cos θ ইকুৱেল টু 7/5 যদি হয়, দেন আমাক উলিয়াব দিছে sin θ ইনটু cos θ ইকুৱেল টু কিমান। আৰু নাম্বাৰ 2টো sin θ বাই x ইকুৱেল টু cos θ বাই y। ইফ যদি, তেন্তে আমাক ওলাব দিছে যে sin θ মাইনাছ cos θ ইকুৱেল টু হোৱাট, বা প্লাছো দিব পাৰে। ইফ tan θ ইকুৱেল টু sin আলফা মাইনাছ cos আলফা, থিটা আৰু আলফা হৈ আছে, বাই sin আলফা প্লাছ cos আলফা, দেন sin আলফা প্লাছ cos আলফা ইকুৱেল টু কিমান। ঠিক আছে, আমি ফাৰ্ষ্টৰটো কৰোঁ প্ৰথমতে। এইটো মই তলত কেইটামান কি লিখি থৈছোঁ চোৱা। এই ফৰ্মুলা কেইটা এপ্লাই কৰিব লাগিব চব ট্ৰিকোনোমেট্ৰি আমি যেতিয়া প্ৰুভ কৰিব যাম। এইকেইটা মনত ৰাখিবলৈ ছাইডত 1 ৰাখি পেলাই কৰিবা। ঠিক আছে, তে আমি এইটো যাওঁ, sin θ ইনটু cos θ ওলাব লাগে। ঠিক আছে, আমাক দিয়া আছে গিভেন এইটো আমি বোথ ছাইডক হোল স্কুৱেৰ কৰি দিওঁ। বোথ ছাইড sin θ প্লাছ cos θ হোল স্কুৱেৰ ইকুৱেল টু 7/5 হোল স্কুৱেৰ। এতিয়া এইটো এক্সপাণ্ড কৰি দিওঁ। ঠিক আছে, sin স্কুৱেৰ θ প্লাছ cos স্কুৱেৰ θ প্লাছ 2 twice ab 2 sin θ ইনটু cos θ, তাৰমানে ইকুৱেল টু 49/25। এতিয়া sin স্কুৱেৰ θ প্লাছ cos স্কুৱেৰ θ মই লিখি থৈছোঁ তলত ধুনীয়াকৈ। দে ইকুৱেল টু কিমান পালোঁ আমি? 1। গতিকে এইটো আমি কি লিখিলোঁ? 1 লিখিলোঁ। 1 প্লাছ 2 sin θ ইনটু cos θ ইকুৱেল টু 49/25। ইমপ্লাইজ আমাক sin θ ইনটু cos θ আহিয়ে গ'ল। sin θ ইনটু আমি এইটো অকলশৰীয়া কৰিলোঁ 2 sin θ ইনটু cos θ ইকুৱেল টু 49/25। 1টো সিফালে লৈ গ'লোঁ, কি হ'ব? -1। তে এইখিনি আমি কিমান পালোঁ? এইখিনি আমি এনেকৈ এইখিনিতে কৰিবই পাৰোঁ। 49 ওপৰত হ'ব, 25, ডিনমিনেটৰটো আমাৰ 25। তে আমাৰ কি থাকিল? 49 মাইনাছ 25। ঠিক আছে, 49 মাইনাছ 25। তাৰমানে আমি কি পালোঁ? 2 sin θ ইনটু cos θ ইকুৱেল টু কি পালোঁ? এলচিএম কেনেকৈ লৈছোঁ আগৰ এপিছডত মই কৈ দিছোঁ, তথাপি মই ৰিপিট কৰিয়ে থাকোঁ সদায়। গতিকে কি 25 কৰিলোঁ, এইটো 49, 1এৰে 25ক ডিভাইড কৰিলোঁ 25, 25 ইনটু 1 25। গতিকে এটা থাকিল আমাৰ 25, ওপৰত থাকিল 24। ঠিক আছে, 24। দেয়াৰফৰ আমাৰ কি আহিল? sin θ ইনটু cos θ। এইফালে কি আছে? 2টো মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে। তে সিফালে দিলে কি হ'ব? হৰণ হ'ব। পূৰণটো হৰণ, হৰণটো পূৰণ, প্লাছটো মাইনাছ, মাইনাছটো প্লাছ হ'ব। গতিকে এইটো আমি কি লিখিলোঁ? sin θ ইনটু cos θ ইকুৱেল টু
24/25 divided by 2 divided by 2 এটো মাল্টিপ্লাই কৰিলে কি হ'ব 2 তলত কি আছে 1 আছে গতিকে আমি কি কৰিলো into 1/2 therefore sin theta into cos theta আমি পাই গলো কিমান পালো এটো হল 50 25 into 2 আৰু এটো হল 24 হৈ গল মানে নিশ্চয় পাৰিবা আৰু এনেকুৱা ধৰণৰ মেট্ৰিকত দিলেও বা কম্পিটিটিভ এক্সামিনেশ্যন দিলেও তোমালোকে পাৰিবা এতিয়া আমি আহা নেক্সট অকন বেলেগ ষ্টাইল ঠিক আছে মই ফৰ্মুলা বিলাক নমুছো এইখিনিতে থাকিল আমি নেক্সট লৈ যাওঁ নেক্সট একো নাই একে ইজিয়ে কৈছে আমাক sin theta by x sin theta by x equal to cos theta by y then find the value of tan theta আসলতে অপশন দিয়া আছে আমাৰ tan theta কিমান আমি উলাব লাগে tan theta কিমান উলাব লাগে ঠিক আছে tan theta নহয় আমাক উলিয়াব দিলে find the value of sin theta minus cos theta এইটো উলাব দিছে ঠিক আছে এইটোৰ কাৰণে আমি কৰিলো কি আমাক এইটো উলাব দিছে মই এইটো তলত লিখি থম কবাত হেৰে sin theta minus cos theta equal to what বুলি কৈছে what মানে আমাক আসলতে অপচন বিলাক দিয়া আছে আমি খালি হেৰি কৰিছো ঠিক আছে তে আমি কি কৰিলো এটা আমি জানো যে a/2 equal to b/ suppose b/5 এনেকুৱা যদি হয় তেন্তে আমি আমাৰ ৰেশিওৰ যেটো প্ৰপাৰ্টিজ আমি কি পাইছিলো লিখিব পাৰিছিলো a/b equal to 2/5 ঠিক আছে ঠিক তেনেদৰে আমি এইটো লিখিম কি লিখিম আমি লিখিলো implies এইটো গিভেনৰ পৰা কৰিছো যে গিভেন লিখি দিলো given us sin theta by cos theta equal to কি লিখিম x/y তাৰ মানে আমি কি পালো tan theta equal to x/y পালো tan theta equal to x/y আমি আগৰ ডায়াগ্ৰামটো আকৌ মনত পেলাও আহা এইটো 90 ডিগ্ৰী আছিল আৰু এইটো abc লিখিলো আৰু এইটো কি লিখিছিলো থিটা এইটো h এইটো p h মানে হাইপোটেনিয়াস কৰ্ণ আৰু p মানে পারপেন্ডিকুলার লম্ব b মানে ভূমি বেস ঠিক আছে আমি এনেকে কৰিছিলো গতিকে এতিয়া ইয়াতে কি কৰিলো tan theta মানে কি x/y তাৰ মানে p equal to x আহিল আৰু বেস মানে ভূমি equal to y আহিল ঠিক আছে এতিয়া আমি কি কৰিম আমি পাইথাগোৰাছৰ থিওৰেমৰ পৰা কি কৰিম যে h square equal to কি পালো x square plus y square therefore h equal to কি পালো root over x square plus y square গতিকে h আমি কি লিখিব পাৰো root over x square plus y square আমাৰ কি ভ্যালু ওলাব দিছে sin theta minus cos theta therefore আমি কি লিখিলো sin theta মানে কি আছিল মনত আছে তোমালোকৰ যে লম্ব হৰণ অতিভুজ পারপেন্ডিকুলার বাই হাইপোটেনাস তাৰ মানে p/h p মানে হল আমাৰ কিমান x আৰু h মানে হল √over x square minus y square ঠিক আছে আৰু আমাৰ cos theta কি আছিল b/h মানে ভূমি হৰণ অতিভুজ বেস বাই হাইপোটেনাস তাৰ মানে y/√over x square minus y square ঠিক আছে এতিয়া আমাক কি উলাব দিছে sin theta minus cos theta মই এখিনি মুছি দিছো sin theta minus cos theta আমাক উলাব দিছে ঠিক আছে আমি একদম ইজি এখিনি যেতিয়া উলাই গল দেয়াৰ পৰা মই কি আহিল sin theta minus cos theta এতিয়া sin theta কিমান পালো x/√over x square minus y square মোৰ এটা ঠাই নাই গতিকে মই তলত লিখি দিছো y/√over x square minus y square তোমালোকৰ এটা লাইনতে আতি যাব মোৰ এটা দুটা লাইন হৈ গল ইকুয়াল টু মই খিনিৰ পৰা লিখো ঠিক আছে এলসিএম টু কি হ'ব দুইটাৰে একে গতিকে আমাৰ √over x square minus
y স্কোয়ার আহিল ঠিক আছে তে ওপৰত কি হ'ল এলসিএম যেতিয়া একে হ'ল ওপৰটো জাস্ট x আৰু এটো মাইনাস আছে কাৰণে x মাইনাস y আমাৰ আনসাৰ হৈ গ'ল দে এটো আমাৰ নাম্বাৰ সেকেন্ড টু কৰিলো এবাৰ আমি নেক্সট টুলৈ যাম হা নেক্সট টু কি আছিল নেক্সট টু একে ধৰণৰ ইমান টান নহয় যে ইয়াতে দিয়া আছে tan থিটা given অলপ স্টাইলটো বেলেগ এটো আৰু এইবোৰ ম্যাথছে তোমালোকৰ এসএসসি ত আহিছিল ওকে গতিকে তোমালোকে সেইবোৰ কম্পিটিটিভ এক্সামিনেশনো তোমালোকে দিব পাৰিবা এটো কি আছে sin alpha minus cos alpha divided by sin alpha plus cos alpha এটো দিয়া আছে তেনে find the value of sin alpha minus cos alpha উলাব দিছে এই ভ্যালুটো উলাব দিছে বা এটো উলাব দিব পাৰে তে আমি এটা থিটা আছে এফালে আলফা আছে ঠিক আছে আমি এটো আমি tan থিটা মানে আমি জানো কি sin থিটা বাই cos থিটা ইকুয়াল টু ইফালৰ খিনি আমি sin লিখি থলো sin alpha minus cos alpha by sin alpha plus cos alpha এতিয়া আমি আগৰ যেটো আমি ৰেশিওৰ প্ৰপাৰ্টিজ অনুপাতৰ ধৰ্ম এপ্লাই কৰিছিল অলপ আগতে দেখাইছিলো a by b equal to 2 by 3 হলে আমি কি লিখিব পাৰো a by 2 equal to b by 3 ঠিক তেনেদৰে আমি এটো লিখো ঠিক আছে আমি লিখো যে this divided by this equal to this divided by this okay আমি লিখো sin alpha minus cos alpha by sin theta okay আৰু এখিনি লিখিলো sin alpha plus cos alpha by cos theta okay এতিয়া আমি ৰেশিওৰ প্ৰপাৰ্টিজ আমি এটুত আমি কি লেট কৰিব পাৰো k লেট কৰিব পাৰো k ধৰিব পাৰো ঠিক আছে ধৰু বা লেট জুনে যি লিখা আদালকে ইংলিশ মিডিয়াম বিলাকে লেট লিখিলা আমাৰ অসমীয়া মিডিয়াম বিলাকেও লেটেই লিখা হৈছে ঠিক আছে তেন্তে হলে আমি কি পালো therefore আমি কি পালো sin alpha minus cos alpha equal to কি পালো k sin theta sin alpha তাৰ মানে কেনেকৈ পালো this equal to k cross multiply কৰিলে কি পাম sin alpha minus cos alpha equal to k sin theta হৈ গল ঠিক তেনেকৈ এটো পালো this equal to k sin cross multiply কৰিলো k তলত কি আছে 1 আছে যে sin alpha plus cos alpha equal to k cos theta n বুলি লিখি দিলো sin alpha plus cos alpha equal to k cos theta ঠিক আছে তে আমি এটো আমি নাম্বাৰিং কৰি দিলো 1 and 2 ওকে আচ্ছা মই ফৰ্মুলা কেটা মুছি দিলো দেই এতিয়া আমি কৰিলো 1 ক দেখিলো এটো sin theta cos theta যদি ইয়াক আমি তলত লিখি দিছিলো sin square theta cos square theta বনাব পাৰো তেতিয়া হলে আমাৰ কি আহিব 1 আহিব যে হেতু আমি ট্রাই কৰো কি কৰিলো 1 ক আমি স্কয়াৰ কৰিলো প্লাস 2 স্কয়াৰ কৰিলো তাৰ মানে সাইড ওয়াইজ প্লাস কৰি দিলো নহলে মই এবাৰ নেলেখো তোমালোকৰ অকন দিগদাৰ হ'ব পাৰে 1 স্কয়াৰ কৰি দিলো ওকে তে আমি কি পালো sin alpha plus minus sin alpha minus cos alpha whole square equal to কি হ'ব k sin theta whole square আৰু 2 to কি আহিব 2 তেনেকৈ আহিব sin alpha plus cos alpha whole square equal to কি আহিব k cos theta whole square ঠিক আছে ভয় নকৰিবা দীঘল হলে আমাৰ বেছি ইজি হয় মেথছত সদায় উল্টাটো যে ইয়াত দীঘল হলেহে সহজ হয় ঠিক আছে আমি এতিয়া কি কৰিম নেক্সট আমি কৰিলো আমি স্কয়াৰ কৰি এটো নাম্বাৰিং কৰিলো এটো নাম্বাৰ 3 এটো নাম্বাৰ ৰাউন্ড দিয়াটো ইকুৱেচনৰ নাম্বাৰ দেই আৰু এটো স্কয়াৰটো মই হিন্নে দিলো ঠিক আছে 3 স্কয়াৰ plus 4 square sidewise আমি
3 স্কোয়ার নহয় 3 অনলি 3 স্কোয়ার করা হয়ে গল 3 প্লাস 4 আমি সাইড ওয়াইজ কৰি দিলো কি পাম তে এইটো কি পাম নে এইটো আকৌ ভাঙি দিম নেকি তোমালোকৰ অসুবিধা হয় যদি মই এইটো ভাঙিয়ে দিলো আকৌ এবাৰ ভাঙি দিছো sin স্কয়াৰ আলফা কিছুমানে মুখে মুখে কৰিব পাৰা sin স্কয়াৰ আলফা প্লাস cos স্কয়াৰ আলফা মাইনাস 2 sin আলফা cos আলফা আৰু এইটোটো sin স্কয়াৰ আলফা প্লাস cos স্কয়াৰ আলফা প্লাস 2 sin আলফা cos আলফা প্লাস কৰি দিলে twice ab টো কেনসেল যাব আৰু ওপৰত 1 এটা তলত 1 থাকিব ঠিক আছে মই তথাপি এইটো মই expand কৰি দিছো sin স্কয়াৰ আলফা plus cos square alpha minus 2 sin alpha into cos alpha ঠিক আছে আৰু এইটো আমি কি পালো k square sin square theta alpha টো মুখন মিলি থকা হৈছে ওকে কোনো কথা নাই ঠিক আছে এতিয়া আমি এইটো নাম্বাৰিং কৰিব পাৰা এইটো দি দিলো মই 5 এইটো 3 পৰা বুলি লিখিলো আৰু এইটো 4 ৰ পৰা লিখিলো কি পাম এইটো 4 টো এইটো মাইনাস twice ab আহিছে ইয়াতে খালি জাস্ট প্লাস twice ab আহিব মনত আছে a plus b whole square equal to a square plus b square plus twice ab টো কিছুমানে মাজতো লিখিব পাৰা একো কথা নাই কাৰণ প্লাসত আমাৰ কি হয় a plus b equal to b plus a হয় 1 plus 2 equal to 2 plus 1 হয় গতিকে আমি লিখিব পাৰো 2 sin alpha into cos alpha ইফালে কি থাকিব k square cos square theta এইটো আহি গল আমাৰ 6 ওকে এতিয়া আমি একদম ধুনিয়াকে আমি এক্সপান্ড কৰি দিলো এতিয়া আমি ধুনিয়াকে সাইড ওয়াইজ প্লাস কৰি দিও 5 plus 6 ওকে এতিয়া sin square alpha plus cos square alpha কিমান হয় 1 হয় আৰু ইফালে এইটো sin square alpha plus cos square alpha কিমান হ'ব 1 আহিব 1 plus 1 তাৰ মানে 1 plus 1 কিমান হয় ডাইৰেক্ট 2 পাতিবও পাৰা কোনো কথা নাই আৰু এইটো কেনসেল যাব প্লাস twice ab minus twice ab আৰু ইফালে আমাৰ কি থাকিল k square sin square theta plus k square cos square theta গতিকে আমি কি পালো 2 equal to k square কমন ললো sin square theta plus cos square theta okay তে আমি কি পালো 2 equal to k square কাৰণ এইখিনি মানে 1 গতিকে আমি কি পালো আলটিমেটলি আমি পালো therefore k square equal to 2 হলে k equal to কি হ'ব root over 2 গতিকে আমি k equal to কি পালো root over 2 k যেতিয়া পাই গলো আমাক কি কৰিব দিছে যে আমাৰ এইটো 3 sin alpha minus আমাক কি কৰিব দিছে sin alpha minus plus cos alpha ওলাব দিছে তে sin alpha plus cos alpha আমি কি লিখিছিলো আমি নাম্বার 2 ইকুয়েশন 2 ত আমাৰ কি আছিল এইটোৰ পৰা আহিছিল এইটো আহিছিল যে sin alpha plus cos alpha এইটো স্কয়াৰ কৰাৰ পিছত ইয়াৰ আগৰ ইকুয়েশনটো কি আছিল স্কয়াৰ নকৰোতে sin alpha plus cos alpha k cos theta তোমালোকে বহিখন মেলি লোৱা মোৰ এতে বৰ্ডত তো সব ৰাখ কৰি দিলো k root over 2 therefore আমাক ওলাব দিছে sin alpha plus cos alpha okay sin alpha plus cos alpha equal to কি পাইছিলো ইকুয়েশন 2 পাইছিলো তে কি পাইছিলো k cos theta equal to k মানে কি পালো root over 2 cos theta তাৰ মানে sin alpha plus cos alpha equal to আমাৰ উলিয়াব দিছে এইটো যদি মাইনাস ওলাব দিয়ে তেতিয়া কি লিখিবা এইটো আছে k sin theta তেতিয়া আমি k root over 2 sin theta ওলাই গল যদি ওলাব দিলে হয় k sin alpha minus cos alpha যদি ওলাব দিয়ে ধৰা মই ওলাব দিলো এটো মই কোৱেশ্চন পেপাৰৰ পৰা দিলো এইটো ধৰা মোৰ ফালৰ পৰা দিলো ওকে তেতিয়া আমি কি পালো k sin theta k মানে কি √2 তেতিয়া হলে মই দিয়াটোৰ এইটো আনসাৰ আৰু যেটো এইটো এসএসসি ৰ কোৱেশ্চন আসলতে ঠিক আছে তে আমাৰ একদম ইজি মেথবোৰ কিবা টান পাইছা নেকি নাই কোৱা একদম ইজি
ইজি বুলি ভাবিলে ইজি হৈ যাব, যদি টান বুলি ভাবা টান হ'ব। আৰু বেছি নাই, অলপ আৰু এটা টেক্সট বুকৰ আমি কৰোঁ। মই সদায় প্ৰথমতে অলপমান বেলেগ কৰোঁ, তাৰপিছত টেক্সট বুক কৰোঁ নহয়, তোমালোকে জানি চাই। এতিয়া আমি 3টা কৰিছিলোঁৱে অলৰেডি। 4টো নাম্বাৰ 4টো কি আছে 1 প্লাছ sec a by sec a equal to sin square a by 1 minus cos a. প্ৰুভ কৰিব দিছে এইটো লেফট হেণ্ড সাইড, এইটো ৰাইট হেণ্ড সাইড। কিছুমানে আমি লেফট হেণ্ড সাইডৰ পৰা আৰম্ভ কৰিব পাৰোঁ বা ৰাইট হেণ্ড সাইডৰ পৰা কৰিব পাৰোঁ। লেফট হেণ্ড সাইড কৰি গৈ ৰাইট হেণ্ড সাইড পাব লাগিব, কিন্তু নতুবা ৰাইট হেণ্ড সাইড কৰি লেফট হেণ্ড সাইড পাব লাগিব। কেতিয়াবা দুইটা সাইড কৰিব লাগে। ঠিক আছে, মই ৰাইট হেণ্ড সাইডৰ পৰা কৰোঁ। ওকে, কি আছে সৰি লিখি দিব লাগিব যে ৰাইট হেণ্ড সাইড। ওকে, ৰাইট হেণ্ড সাইড ইকুৱেল টু কি পালোঁ, কি দিয়া আছে sin square a by 1 minus cos a। আমি ফৰ্মুলাটো কি পাইছিলোঁ, তলফালে লিখি থৈছিলোঁ, মুছি দিলোঁ। কি আছিল sin square theta plus cos square theta equal to 1 আছিল। ঠিক আছে, সেইটো ফৰ্মুলাৰ পৰা আমি কি কৰিলোঁ, sin square theta equal to 1 minus cos square theta, থিটাৰ জাগাত a হৈ আছে 1 minus cos square a, আৰু তলৰটো আমাৰ কাম নাই, চাই পাতি থৈছোঁ। ঠিক আছে, এতিয়া ওপৰটো দেখাত কেনেকুৱা হ'ল a square minus b square, 1 square তাৰমানে 1 square লিখা, কিউব লিখা, 4 লিখা, যি লিখা 1 আহে। a square minus b square ফৰ্মুলা গুচি গ'ল। a square minus b square কি পাইছিলা, a plus b into a minus b, মনত আছে তোমালোকৰ? এতিয়া আমি এক্সপান্ড কৰি দিলোঁ। কি পালোঁ, a মানে আমাৰ কি পালোঁ 1, b মানে পালোঁ cos a plus b 1 plus cos a into 1 minus cos a, আৰু তলত থাকিল 1 minus cos a। এতিয়া চোৱা, এইখিনি কেনসেল গ'ল, কি থাকিল 1 plus cos a। আমাক কি উলিয়াব লাগিব, এইটো। কেতিয়াবা এইটো ওলাব দিয়ে, কিন্তু ইকুৱেল টু ৰাইট হেণ্ড সাইডটো এইটো লিখিব পাৰে, তেতিয়া আমাৰ এইখিনিতে শেষ, কোনো কথা নাই। যদি আমাক এইটো ওলাব দিয়ে আৰু অলপ কৰিব লাগিল। ওকে, কি কৰিম ভাবাচোন, কি কৰিম, একদম ইজি, একো কথা নাই। 1 plus cos a, এইটো আছে 1 plus cos a। cos a কাৰ অপোজিট, secৰ অপোজিট, 1 by sec a। এতিয়া আমি কি কৰিলোঁ, sec a টো এলচিএম ললোঁ, sec a। এতিয়া ওপৰত কি থাকিব, sec a plus 1। এইটো মই আগৰ এপিসোডত ৰিপিট নকৰোঁ, যিহেতু মই আগত কৰি দিছোঁ নহয়। 1 থাকোঁতে এইটো sec a, 1ৰ তলত 1 আছে, 1ৰে sec a ডিভাইড কৰিলোঁ, sec a থাকিল, sec a 1ৰ মাল্টিপ্লাই কৰিলোঁ sec a। আৰু ইজিলি বুজিবলৈ হ'লে 1 থাকিলে ডাইৰেক্ট এইটো পাতিলে এনেকৈ কৈ মনত ৰাখিলে হ'ব। ওকে, তেতিয়াহ'লে আমি কি পালোঁ, ইকুৱেল টু লেফট হেণ্ড সাইড প্ৰুভড হৈ গ'ল। একদম ইজি হয়নে নহয়? ঠিক আছে, আমি নাম্বাৰ 5টো যাওঁ। বেছি নকৰোঁ, কাৰণ আমাৰ ভিডিঅ'টো লম্বা চলি আছেনে? আচ্ছা, আমি এতিয়া নাম্বাৰ 5টো কৰিম। তোমালোকে বুকছ ওলাই লৈছা নিশ্চয়, কপি ওলাই লৈছা। ঠিক আছে, কপি আৰু বুকছ লৈ উলিয়াই ল'ব লাগিব। কিন্তু এইটো আমাৰ 5টো অলপমান দীঘলীয়া হ'লে তোমালোকে ভয় নকৰিবা, আগতে কৈ থৈছোঁ। কি আছে, cos a minus sin a plus 1 by cos a plus sin a minus 1 equal to কি দিয়া আছে, cosec a plus cot a। ঠিক আছে, এইটো দিয়া আছে। তে আমাৰ কি কৰিলোঁ,
যে দেখিলো এটা সাইডত কসেক আৰু কট আছে আৰু এইফালে কস সাইন হৈ আছে ঠিক আছে আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি আছো এবাৰ লেফট হ্যান্ড সাইড আমি কি কৰিলো cos a বা হেতুতে আমি লেফট হ্যান্ড সাইড লিখিয়ে দিও মই নহয় জানো এখিনি আমি প্ৰুভ কৰিম ওকে এখিনি মই লিখি দিলো এখিনতে ঠাই ওলাই গল গতিকে আমি এখিনতে লিখিলো লেফট হ্যান্ড সাইড ইকুয়াল টু ওকে এতিয়া আমি কৰিম ইয়া এটা বুদ্ধি কৰিব লাগিব যেহেতু cosec cot হৈ আছে গতিকে আমি সবকে কি কৰো সাইনেৰে ডিভাইড কৰি দিও সবকে যদি সাইনেৰে ডিভাইড কৰি দিও আমাৰ ব্যালেন্সটো কিন্তু একে থাকিব কাৰণ কিয় আকৌ ক্যান্সেল যাব নহয় অৰিজিনালটো একে থাকিব লাগিব গতিকে আমি cos a কো sin a ৰে ডিভাইড কৰিলো আৰু sin a কো sin a ৰে ডিভাইড কৰিলো আৰু প্লাস 1 কো sin a ৰে ডিভাইড কৰিলো ঠিক আছে আৰু তল ফালে একে কৰিব লাগিব cos a by sin a দেখাত অকমান কিবা হিবিজিবি যেন লাগতে তোমাকে ভয় নাখাবা কিন্তু ঠিক আছে cos সবকে আমি সিম্পল একো নাই সবকে আমি sin a ৰে ডিভাইড কৰি দিছো যেহেতু সিফালে আমাৰ cot আৰু cosec আছে minus 1 by এটা এটুত মাইনাস আছে এটা এটুত মাইনাস আছে 1 by sin a ঠিক আছে এতিয়া আমি কি পালো চাও cos a by sin a কি পাম cot a আই গল cot টো হয়নে cot a মাইনাস এটু একে গতিকে এটু 1 আহিল আৰু ইফালে এটু কি আহিল প্লাস cosec a আৰু এটু তলত কি আহিব এটু cot a আহিল cot a plus 1 আহিল minus cosec a প্ৰায় একে ধৰণৰ কিন্তু অকণমান খালি বেলেগ আমি ইয়াতে আমি এটা বুদ্ধি কৰিব লাগিব কি বুদ্ধি কৰিম যে আমি 1 to এই 1 to এটা ফৰ্মুলা লিখি দিম ফৰ্মুলাটো কি আছিল cosec square theta minus cosec square theta minus cos square theta equal to 1 আছিল ঠিক আছে cosec square theta minus cos square theta লিখি দিলো এটো আমাৰ 1 পাই গলো ওকে এতিয়া আমি এই লাইনটো এইটো পাতিম এই 1 টো আমি উপৰ ফালে মুছি দিও উপৰ ফালৰ পৰা আকৌ লিখো কি লিখিম ইকুয়াল টু এই cot a টো এটো সাই লিখি থলো cot a minus 1 to কি লিখিলো cosec square a minus cot square a ঠিক আছে 1 এর জায়গাত এই ফর্মুলাটো লিখি দিলো আৰু প্লাস এটো সাই বাকি কেটা সাই লিখিলো cosec a বাকি কেটা স্কয়ার নাই দে আৰু তলৰটো একে ধৰণৰ পাতি দিলো তলৰটোৰ একো কাম নাই কেৱল সাই পাতিলো minus cosec a equal to কিয় কৰিলো কোৱাচোন যেহেতু আমাৰ ডিনোমিনেটৰ নাই আমি বুদ্ধি কৰিলো এই ডিনোমিনেটৰ পাৰ্টটো নোহোৱা কৰো কেনেকে হেতু কাৰণে 1 টো আমি ফৰ্মুলাত পেলাই দিলো ঠিক আছে এতিয়া আমাৰ কেনেকুৱা আহিল সোৱা এটো আহিল cot a plus cosec a এটো এখিনতে দিলো আৰু মাইনাস হেতু আহিল কিমান যে cosec a square minus b square formula কুছি গল cosec a ঠাইটো নাটিব ঠিক আছে মাৰো অলপ আগৰ পৰা লিখিব ট্ৰাই কৰো cosec টো বৰ দীঘলকে লিখিব লাগে নহয় গতিকে আমি এখিনতে লিখিলো cot a ঠিক আছে এতিয়া ব্ৰেকেটত এইটো ব্ৰেকেটৰ ভিতৰত থাকাখিনি a square minus b square হৈ গল তেতিয়া আমি এটো কি লিখিব পাৰো cosec square a minus cos square a cosec a plus cot a into cosec a minus cot a হেতু লিখি দিলো আচ্ছা হেতু লিখি দিলো সিফালে সিফালৰটো আমি ইফালে আনি দিম ফাৰ্স্ট অফ অল এই লাষ্টৰটো প্লাস cosec a টো এইখিনতে লিখি দিলো ঠিক আছে এইটো লিখি দিলো আৰু মাইনাস এটো আমি ব্ৰেকেটত ফৰ্মুলাটো পাতিলো কি লিখিম cosec a plus cot a অলপ সৰুকে লিখিলো ঠাই নাতে cosec a minus cot
এই জুম কৰি চালে দেখা পাবা তোমালোকে সৰু হৈ গ'লে ভিডিঅ'টো দেখা নাযায় কিন্তু যিহেতু এটা বৰ ডাঙৰ কচেকটো বহুত ঠাই লয় ঠিক আছে আমি এতিয়া কি কৰিলোঁ এইটো এটা ব্ৰেকেট দি দিব পাৰোঁ দেখিব ভাল লাগিব ঠিক আছে এতিয়া চোৱা এইটো cot a প্লাছ cosec a এইটো cot a প্লাছ cosec a সেইটো আমি কমন ল'ব পাৰোঁনে আৰু আমি ভাবিব পাৰোঁ যে ইকুৱেল টু ইয়াত এইটো ব্ৰেকেট যে দিলোঁ এইখিনিতে 1 এটাৰে মাল্টিপ্লাই হৈ আছে নাই দেখা যদিও গতিকে 1 ইনটু cot a প্লাছ cosec a এনেকৈ লিখিব পাৰোঁ আৰু এইখিনি এনেকৈ লিখিলোঁ এতিয়া চোৱা cot a প্লাছ cosec a এইটো আমি কমন ল'ব পাৰোঁ গতিকে আমি কমন ল'লোঁ কি কমন ল'লোঁ cot a প্লাছ cosec a কমন ল'লোঁ কমন লওঁতে আমাৰ কি থাকিল এইফালে এইটো 1 আছে 1 মাইনাছ এইটো কি হৈ যাব আমাৰ এইখিনি কমন ল'লোঁ এই প্লাছটো কি থাকিল এই বস্তুখিনি থাকিল cosec a মাইনাছ cot a তে মাইনাছ লিখিলে কি হ'ব তেতিয়া এইটো মাইনাছ cosec a হৈ যাব এইটো মাইনাছ cosec a হ'ব আৰু মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব cot a ঠিক আছে আৰু এইটো আমি তলৰটো কেৱল চাই পাতি দিলোঁ বা আমি cot a প্লাছ 1 মাইনাছ cosec a এতিয়া চোৱা এইটো যে আছে cot a প্লাছ cot a মাইনাছ cosec a প্লাছ 1 হয়নে প্লাছ cot a এইটো প্লাছ cot a আৰু প্লাছ 1 এইটো প্লাছ 1 এইটো মাইনাছ cosec a ঠিক আছে আমি এই লাইনটো একেদৰে তেনেকৈ পাতিবও পাৰি তাৰমানে পাতিও দিব পাৰা তোমালোকে বুজাত সুবিধা হ'ব এইটোৰ স্লাইডত পাতি দিম 1 টো আগত লিখিছে আমিও প্লাছ 1 আছে আমাৰ এতেও প্লাছ 1 আছে এইটো আগত লিখিলোঁ আৰু মাইনাছ cosec a টো পিছত লিখিলোঁ ঠিক আছে আৰু প্লাছ cot a টো এতে লিখিলোঁ নেলিখিলেও কথা নাই কিয় তোমালোকে বুজিবলৈ সহজ হ'ব বুলি এইখিনি কেনসেল গ'ল ঠিক আছে এতিয়া আমাৰ কি থাকিল তেন্তে হ'লে cot a প্লাছ cosec প্লাছ cosec a থাকিল আমাক সেইটোৱে উলিয়াব দিছে নিশ্চয় কি উলিয়াব দিছে cot a প্লাছ cosec a ঠিক আছে আমি কি পালোঁ ৰাইট হেণ্ড সাইড লেফট হেণ্ড সাইডৰ পৰা কৰিলোঁ একদম ইজি খালি সবকে আমি সাইনেৰে ডিভাইড কৰি লৈ আমি এইখিনিলৈ আগবাঢ়িছোঁ তোমালোকে মই কৰাটো দুবাৰ কৰিবা একদম বুজি পাই যাবা আৰু মই কৰাৰ লগে লগে কিন্তু ঘৰত ষ্টাৰ্ট দি দিবা ৰখি নাথাকিবা একদম কৰি যাবা কৰি আৰু ৰিপিট চাব পাৰা তোমালোকে ব্লু লিংকত যাবা দেই ডাইৰেক্ট যিটো এৰ' চাইন আছে তাতে ভিডিঅ'টো ক্লিক নকৰিবা তলৰ ব্লু লাইনত ক্লিক কৰিবা ক্লিক কৰি পেলাই চাবা আৰু লাইক কৰিবা লাইক কৰিলে মই এনকাৰেজমেণ্ট পাম আৰু যিফালে ৰেড এটা থাকিব এইফালে তলফালে সেইটো ছাবস্ক্ৰাইব কৰিবা প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ আকৌ ক্লিক কৰিবা তেতিয়া তোমাৰ হেৰিবিলাক মই কি বনাই আছোঁ কৰি আছোঁ এইবোৰ নটিফিকেশ্যনত আহি থাকিব ঠিক আছে গতিকে ব্লু লাইনত যাবা আমি নেক্সটটো কৰোঁ নেক্সটটো আৰু এটা কৰিবলৈ সময় হৈ যাব বাৰু এইটো আছে আমাৰ ঋতু ভাৰ এইটো মেট্ৰিকত আহিছিল কোনবাবাৰ 1 প্লাছ sin a by 1 minus sin a 1 plus sin a by 1 plus sin a equal to sec a plus tan a ঠিক আছে আমি দুইটা সাইডৰ পৰাই আমি আৰম্ভ কৰিব পাৰোঁ দুইটা সাইডৰ পৰাই ইজি একো টান নহয় ঠিক আছে আমি যিকোনো এটা সাইডৰ পৰা আমি কামটো আৰম্ভ কৰি দিম ওকে তে আমি ঠিক আছে ৰুট ওভাৰ থাকাৰ পৰাই কৰি দিওঁ লেফট হেণ্ড সাইড ইকুৱেল টু আমি কি পালোঁ ৰুটটো আমি ভাঙি দিব পাৰোঁ এনেকৈ 1 প্লাছ sin a বা একেলগতে ৰুটটো লিখিলেও কোনো কথা নাই পিছত ভাঙিলেও হ'ব আমি এইখিনিতে লেফট হেণ্ড সাইড লিখি দিওঁ এটা লাইন আমি পাই যাম লেফট হেণ্ড সাইড ইকুৱেল টু
root over কি দিয়া আছে আকৌ পাহৰিলো 1 minus sin a 1 plus sin a by 1 minus sin a 1 plus sin a by 1 minus sin a okay এতিয়া এইটো আমি কৰিম কি তলৰটো আমাৰ 1 minus sin a আছে এইটোক আমি root over ৰ পৰা নোৱা কৰিব চেষ্টা কৰিম মানে ইৰেশনালৰ পৰা আমি ৰেশনাল কৰিব যাম কৰিমে ওপৰত যে এইটোক আমি কি কৰিলো root over টো দিয়ে থোৱা একদম ওপৰলৈকে এতে আমি কৰিলো 1 minus sin a 1 plus sin a ৰে আমি মাল্টিপ্লাই কৰিলো তলত যেহেতু কৰিলো ওপৰটো কৰিব লাগিব 1 plus sin a আৰু ওপৰত অলৰেডি আৰু এটা কি বস্তু আছিল 1 plus sin a অলৰেডি আছিল ঠিক আছে তাৰমানে এইখন ব্যালেন্সৰ দৰে যদি ডিনোমিনেটৰ কিবাৰে পূৰণ হৰণ কৰা মাল্টিপ্লাই ডিভাইড কৰা তেনে ওপৰটোকো কৰিব লাগিব ওপৰত কৰিলে তলত কৰে এই ব্যালেন্সটো একে হৈ থাকিব ঠিক আছে এতিয়া আমি তলত কি পালো এতিয়া root over ডাঙৰ কৰি দিলো root over টো অলপমান চিন ঠিক আছে মই ডাবল কৰি দিছো এইটো a plus b into a minus b হৈ গল ঠিক আছে এটো কি আহিব এটা a square minus b square তাৰ মানে 1 square minus sin square a আৰু ওপৰটো কি আহিব 1 plus sin a কেইটা আছে দুটা আছে গতিকে হোল স্কয়াৰ আহিল আৰু এটো root over টো আকৌ এনেকে দিলো এইটো কি আহিল 1 square minus to 1 square জায়গাত 1 লিখিব পাৰো 1 minus sin square theta equal to কিমান পাও cos square theta গতিকে আমি এটো কি লিখিলো cos square theta ৰ জায়গা a লিখিলো আৰু এটো a plus b whole square ফৰ্মুলা গুছি গল হয়নে a plus b আমাক কি উলিয়াব দিছে আমাক ইকুয়াল টু আমাক উলাব দিছে আমাক উলাব কি দিছে sec a plus 10 ঠিক আছে sec a plus 10 উলাব দিছে আমাক একদম ইজি একো নাই sec a plus 10 উলাম আমি এইটো কি আহিল 1 minus sin square a এইটো আহিল 1 plus sin a 1 plus sin a into 1 plus sin a হৈ আছিল 1 plus sin a into 1 plus sin a হৈ আছিল এটো আমি কি বুলি লিখিছিলো স্কয়ার বুলি লিখিলো ঠিক আছে এটো আমি স্কয়ার বুলি লিখি দিলো 1 plus sin a ঠিক আছে এতিয়া আমি কি পাম আমি পালো root over টো আমি ভাঙি দিও কি পালো root over 1 plus sin a তাৰে হোল স্কয়ার আৰু এইটো কি পালো cos square a root over হৈ গল আৰু বেছি নাই এটো কৰি আজি আমি আজিৰ এপিসোডটো সামৰিম গতিকে স্কয়ার আৰু root 2 উঠি গল কি থাকিল 1 plus sin a আৰু তলত কি থাকিল cos a গতিকে আমি কি পালো এটো আমি লিখিব পাৰো 1 by cos a plus sin a by cos a গতিকে আমি কি পালো 1 by cos a মানে sec a plus tan a এটো আমাক কৰিব দিছে সাগে sec a by sec a plus tan a ঠিক আছে আমি কি পালো ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে এই তলত এনেকে তোমালোকে ফর্মুলা বিলাক পাতি কিবা আৰু tan square minus sec square theta equal to 1 হেটো পাতি থবা গুটেখিনি পাতি থৈ বাৰে বাৰে চাই থাকিলে তোমালোকৰ মনত থাকি যাব আৰু এইবিলাক অকমান ইনটো অকমান দিগদাৰ দিছে তোমালোকে দেখিছা সাগে ভিডিওটো জুম কৰি চাবা তে আমি লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰি ৰাইট হ্যান্ড সাইডত পাই গলো গতিকে এটো প্ৰুভ হৈ গল এতিয়া আমি আজিৰ এপিসোডত আমি এইখিনিলৈকে পঢ়িলো আমি নেক্সট এপিসোড অতি সোনকালে আহি আছো তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা সাবস্ক্ৰাইব কৰিবলৈ তোমালোকে ৰঙা বেল এটা যে আছে তাত ক্লিক কৰিবা আকৌ এবাৰ ক্লিক কৰিবা তেতিয়া ডাবল কৰিলে নটিফিকেশন বোৰ আহিব ফাৰ্ষ্টত এবাৰ ক্লিক কৰিবা তাৰপিছত সেকেন্ড বাৰো কৰিবা আৰু যেটো লিংক আছে ব্লু লিংক আছে বহুতে ভিডিওটো
ক্লিক কৰি চাই সেইটো হ'লে নহ'ব যিটো তলফালে ব্লু লিংক আছে তাতে ক্লিক কৰিবা ইউটিউব খোলা খাব ইউটিউবটো খোলা খালে তোমালোকে তাতে ভালকৈ চাই ল'বা আৰু লাইক কৰিবা প্লিজ তেতিয়া মই এনকাৰেজমেণ্ট পাম থেংক ইউ গুড বাই